জামুগুৰিহাটৰ নিকটৱৰ্তী মহামৰাপাৰৰ বিশিষ্ট সমাজসেৱক প্ৰয়াত কালী বাহাদুৰ ছেত্ৰীৰ স্মৃতি ৰক্ষাৰ্থে তেখেতৰ পৰিয়ালবৰ্গই আয়োজন কৰিছে সপ্তাহজোৰা শ্ৰী শ্ৰী মগদাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ। যোৱা ৩ মে'ৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এখন গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰয়াত সমাজকৰ্মী গৰাকীৰ বাসগৃহত অনুষ্ঠিত মহাযজ্ঞৰ পবিত্ৰস্থলীত জামুগুৰিহাটৰ সুলেখিকা অসমৰ বিভিন্ন কাকত আলোচনীত গল্প প্ৰবন্ধ লিখাৰ উপৰিও ৬খনকৈ গ্ৰন্থৰ প্ৰণেতা কৰ্পূৰ মঞ্জুৰীৰ আপোন গাঁও নামৰ এখনি গ্ৰন্থ শুভ উন্মোচন কৰা হয়। এই গ্ৰন্থখন শুভ উন্মোচন কৰে জ্ঞান মহাযজ্ঞৰ প্ৰবচক গুৰু বিপিন শাস্ত্ৰীয়ে। বিশিষ্ট লেখিকা কৰ্পূৰ মঞ্জুৰীয়ে মহামৰা গাঁওখনৰ ইতিহাস সম্পৰ্কে কিছু তথ্য যোগৰ কৰি অঞ্চলটোৰ লগতে গাঁওখনৰ নৱপ্ৰজন্মৰ বাবে ভৱিষ্যতৰ দিনত সুবিধা হোৱাকৈ কিতাপ আকাৰে প্ৰকাশ কৰি এক যোগাত্মক দিশ দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উপস্থিত ৰাইজে মত পোষণ কৰিছে। নমস্কাৰ। আজি মহামৰাপাৰ গাঁও যোৱা ৩ মে'ৰ পৰা যি ভাগৱত জ্ঞানৰ সপ্তাহজুৰি পালন কৰি আহিছে, এই ভাগৱত পাঠৰ অনুষ্ঠানত আমাৰ কৰ্পূৰ মঞ্জুৰীয়ে এখন কিতাপ গ্ৰন্থ তৈয়াৰ কৰিছে আৰু এই গ্ৰন্থখনৰ নাম হ'ল আপোন গাঁও। আৰু সৌভাগ্যৰ বিষয়, সেই ভাগৱত জ্ঞানৰ যিগৰাকী মূল পণ্ডিত গুৰুজী বুলি কোৱা হয়, তেখেতৰ নাম হ'ল বিপিন শাস্ত্ৰী। এই বিপিন শাস্ত্ৰীয়ে এই গ্ৰন্থখন আপোন গাঁও নামৰ গ্ৰন্থখন উন্মোচন কৰিছে আৰু ইয়াতে মহামৰাপাৰৰ ইতিবৃত্তিৰ বিষয়ে সন্নিৱিষ্ট হৈছে। ৰাইজৰ ভৱিষ্যতে সঁহাৰি পালে নথৈ আনন্দিত হ'ম। আৰু উল্লেখ কৰিবই লাগিব, এই যিখন ঘৰত এই ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈছে, সেইখনৰে কনিষ্ঠ পুত্ৰ শনিধৰ ছেত্ৰীৰ নেৰা নেপেৰাত এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ কাৰণে আমি সুবিধা লাভ কৰিছোঁ আৰু গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ। জামুগুৰিহাটৰ পৰা প্ৰাণশংকৰ ভূঞা ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ ৱাইড অসম।